খালি মছজিদত ধূপ ধৰিম আৰু ইমাম চাহেবে যদি অকণমান দেৰি কৰে আহি গ'ল লেঠা এইয়া শুই আছে অমুক কৈছে ইমাম চাহেব কি মানুহ নহয় নেকি ইমাম চাহেবৰো কিবা হাতত থাকিব পাৰে আপুনি মনে থাকক না আপুনি বহুত জানে তাৰমানে কৈছে যে যদি আমাৰ জিন্দগীত যদি আমাৰ দিন নাই তেতিয়াহ'লে আমাৰ একো নাই দিন কেনেকৈ আহিব কৈছে বোলে আপোনালোকে এটা কাম কৰিব নিজৰ মাই বাবাক সন্মান কৰিব আৰু কৈছে গিবত চুগলিৰ পৰা বাচিব আৰু কৈছে সুদৰ পৰা বাচিব বন্ধনৰ পৰা বাচিব আৰু কৈছে শিৰিক গুনাৰ পৰা বাচিব আৰু কৈছে মদ পানৰ পৰা বাচিব যদি মই এইকেইটা বস্তুৱে বাচিব পৰা নাই তে মই জন্নত কেনেকৈ পাম মোৰ দুৱা কেনেকৈ কবুল হ'ব দুৱাটো কবুলি নহয় আমাৰ মই এতিয়া দেখা পাইছোঁ মই এতিয়া মই কৈছে তোৰ কাম কৰা ড্ৰেছটো চাই ল'বি আৰু নামাজ পঢ়া ড্ৰেছটো চাই ল'বি তই যদি কাম কৰা ড্ৰেছটো পিন্ধি কিনে যদি স্কুলত যাওঁ তোক প্ৰিন্সিপালে সোমাব দিব গল্টা মাৰি দিব আৰু যদি তই কাম কৰা ড্ৰেছটো পিন্ধি কিনে যদি তই থানাৰ পুলিচৰ এই অফিচত সোমাই যাওঁ তই পুলিচত কাম কৰ তই সেই চিভিল ড্ৰেছত সোমালে তোক গল্টা মাৰি দিব স্কুলত গ'লে কলেজত গ'লে চবৰ ড্ৰেছ আছে এতিয়া মই দেখা পাইছোঁ সেইদিনাখন এটা ৰিক্সাৱালা চাব দেই এই ৰিক্সাৱালাটো তাৰমানে তাতে ৰিক্সাখন ৰখাইছে আৰু চিটৰ তলৰ পৰা এটা লুংগি আৰু কুৰ্তা ওলাইছে ওলাই কেনে ই ডাইৰেক্ট আহিছে আহি বাথৰুমত সোমাইছে বাথৰুমত কিবা কৰে বাথৰুমত সোমাই ই মানে ৰিক্সা চলোৱা ড্ৰেছটো খুলিছে কুৰ্তাটো পিন্ধিছে লুংগিখন পিন্ধিছে ৰিক্সা চলোৱা লিংগুটো খুলি ঠোঙাত সোমাই থৈ দিছে তাৰে আহি বঢ়িয়াকৈ অজু কৰি এটা ড্ৰেছ পিন্ধি নামাজ পঢ়িছে চা সেইটো হ'ল কৈছে নহয় কৈছে মোৰ জিন্দগীত দিন আছে মই কামিয়াব কৈছে বোলে ধনী মানুহ বিল্ডিং আছে গাড়ী আছে মটৰ আছে ই ধনী মানুহ কৈছে ই আল্লাহৰ ওচৰত গৰীব মানুহ ৰিক্সাৱালাটো ধনী মানুহ তাৰ জিন্দগীত দিন আছে ই আল্লাহৰ ভয়ত কুৰ্তা পিন্ধিছে হেৰি পিন্ধিছে কি ধুনীয়াকৈ নামাজ পঢ়িছে তাৰ নামাজ ক'বলৈ দিছে সেইকাৰণে কৈছে যে গৰীবৰ হাতত দুৱা আছে আৰু গৰীবক কৈ দিছে যে তোমালোকে তিনিটা কাম কৰিবা তোমালোকে ইমান আনিবা নামাজ পঢ়িবা ৰোজা ৰাখিবা আৰু ধনীক কৈছে ইমান আনিবা নামাজ পঢ়িবা ৰোজা ৰাখিবা জাকাত দিবা হজ কৰিবা সিহঁতৰ পাঁচটা কৈছে কিয় সিহঁতৰ মাল আছে ঘাম লাগিটো আৰু গৰীবৰ হাতত দুৱা আছে গৰীবৰ হাতত দুৱা আছে আৰু আমি গৰীবৰ পৰা দুৱা নলওঁ ৰিক্সাৱালাৰ ওচৰত আমি গৈছোঁ ৰিক্সাৱালাক কৈছোঁ যে ভাড়া কত হৈ ল কৈছে বোলে ভাড়া হৈ ল 20 টকা আমি ৰিক্সাৱালাক মাৰিছোঁ 5 টকা বেছি লোৱাৰ কাৰণে গৰীবক মাৰিব পাৰোঁ গেছৰ দাম বাঢ়ি গৈছে তাতে মাৰা নাই পিঁয়াজৰ দাম বাঢ়িছে তাতে মাৰা নাই তেলৰ দাম বাঢ়িছে তাতে মাৰা নাই কলিজা নাই কলিজা নাই গেছৰ যে দাম বাঢ়িছে মালিকক মাৰিব পৰা নাই তো বাছত যে 8 আনা বেছি লৈছে তাতে মাত্ৰ চব মাৰিছ কণ্ট্ৰেক্টাৰক ৰিক্সাৱালাক তো এই ৰিক্সাৱালা যদি নামাজ পঢ়ি গ'ল আগৰ কথাটো কৈছোঁ এই ৰিক্সাৱালা নামাজ পঢ়ি গ'ল তাতে ষ্টেণ্ড কৰি আছে মাছ খোৱা তে মই কৈছোঁ চাচা কত ভাড়া মারলি এটা শুনে চাচা কৈছে না ফজর থেকে এখন জোহর নামাজ না 800 টাকা মারছি কৈছে 800 টাকা মারলি ফজরের পরে জোহর লয় এখন কি করবি এখন বাসায় যাম ছেলে মেয়ে আছে আর আছে তো একটু কলো 800 টাকা মারিলে ফজরের পরে জোহর লয় 800 টাকা মারলে আর উচ্চর রিস্কালা খুদিছো মই এই তুই কত মারলি কৈছে না সকাল থেকে ওখান থেকে 30 টাকা আসছে হবই 30 টাকা তোর নামাজ নাই তোর তোর 30 টাকা হয়েছে আর নামাজ আছে আল্লাহ তাক বরকত দিছে 800 টাকা মাশাআল্লাহ আল্লাহ কত বরকত দিব ফজরের নামাজ পড়ি গেলে তোমালোকে কামত ঘুমাই যোৱা আর জোহরের সময় বন্ধ করে দিয়া আমি উল্টা কৰি আছো সেইকাৰণে আমাৰ বরকত নাই রোজার মা চাব দেই এই রোজার মা অলপমান ৰোজা ৰাখিলোঁ অলপমান তাৰাবি পঢ়িলোঁ অলপমান নামাজ পঢ়িলোঁ অলপমান দান খৈৰাত কৰিলোঁ জিকিৰ ফিকিৰ কৰাৰ কাৰণে আল্লাহ ৰোজাৰ মাহত আমি ইমান ভয় কৰিছোঁ অজু কৰি আছোঁ মনে মনে আমি কিন্তু অজু কৰি এইখিনি সময়ত কিন্তু পানী পিয়া লাগে এইখিনি সময়ত পানী পিয়া লাগে আমি অজু কৰি আছোঁ মনে মনে আমি বঢ়িয়া কৰি অজুৰ বাহানাত মাৰি দিব পাৰোঁ কিন্তু মাৰা নাই আল্লাহ ভয় কৰিছোঁ নহয় সঁচা কিন্তু মাৰিব পাৰোঁ কিন্তু এতিয়া ঘৰত কিন্তু অকলে আছোঁ ফ্ৰিজত ঠাণ্ডা পানী
ঘৰত কোনো নাই, আমি অকলে আছোঁ, ফ্ৰিজত ঠাণ্ডা পানী কোনো নাই, আমি মাৰি দিব পাৰোঁ কিন্তু মাৰা নাই, কাৰণ আল্লাহৰ ভয়। আল্লাহৰ ভয়ৰ কাৰণে আমি ৰোজা ৰাখিছোঁ, নামাজ পঢ়িছোঁ, জিকিৰ ফিকিৰ কৰাৰ কাৰণে আল্লাহ পাকে আমাক বৰকত দি দিছে পুৰা। আল্লাহ পুৰা বৰকত দিছে। খেজুৰে চাবানে, কলে চাবানে, আপেলে চাবানে, ৰুটিয়ে চাবানে, একদম ভৰ্তি হৈ যায় আৰু আমি ৰখি থাকোঁ মছজিদে আজান দিব, ভৰ্তি হৈ যায়। কিয়? ইবাদত কৰিছোঁ, আল্লাহৰ ভয় কৰাৰ কাৰণে বস্তু ভৰ্তি হৈ যায়। আৰু বিশ্বাস কৰিবি, ৰোজাৰ মাহ শেষ, ৰোজাৰ মাহ শেষ, গধূলিৰে চাওঁ ঘৰত কাটা বিস্কুটো নাই। কাৰণ কিয়? এই আল্লাহৰ ভয় ওলাই গ'ল, আল্লাহৰ ভয় ওলাই গ'ল, ইবাদত ওলাই গ'ল, নামাজ ওলাই গ'ল, জিকিৰ ওলাই গ'ল, সেইকাৰণে বস্তুগিলাও ওলাই গ'ল। এতিয়াও ডাঙৰ ডাঙৰ বুজুৰ্গসকল চাব, খালি আল্লাহ আল্লাহ কৰি আছে, দুনিয়াৰ মানুহ বাছ লৈ লৈ যাই আছে, কোনোবাই আপেল লৈ যায়, কোনোবাই কিবা লৈ যায়, খেজুৰ লৈ যায়। 12 মাহে ডাঙৰ ডাঙৰ বুজুৰ্গসকল, এই খানকাতে হওক আৰু ক'ৰবাত হোজাইতে হওক, ডাঙৰ ডাঙৰ বুজুৰ্গসকল খালি আল্লাহ আল্লাহ কৰি আছে আৰু ইহঁতে দুনিয়াৰ বস্তু খাই আছে। 12 মাহে খেজুৰ খাই আছে, ডাঙৰ ডাঙৰ খেজুৰ, আৰু আমি খাই আছোঁ এই পানী মাৰা খেজুৰ। সঁচাকৈ দিছোঁ, ধনী মানুহে পেকেটৰ খেজুৰ খায় আৰু আমাক দিয়ে বস্তাৰ খেজুৰ। কৈছে তুমি যি খাইছা, তুমি সেই বস্তু তুমি আকৌ তাকো দিয়া। আমাক দিছে বস্তাৰ খেজুৰ আৰু আৰু সিহঁতে খাই আছে ডাঙৰ ডাঙৰ খেজুৰ, 100 টকা কিলো, আৰু আমাক দি আছে 50 টকা কিলো। নহ'ব। আৰু সেইদিনাখন দুটা মানে জাগাত লগাইছিল, দুটা মাইকী মানুহটোক মানে কৈছে, এটা মানুহে কৈছিলে, এইয়া বাইদেউ তোমাক 100 টকা দিলোঁ, তোমালোকে দুটাই ভাগাই ল'বা। এজনক দিছে আৰু তুমি ল'লা 50 টকা ভাগাই ল'বা। এতিয়াতো 50 টকা দিয়া নাই, দুইটাৰ বজাত তামান কাজিয়া। কৈছে এইটো যেন ভুল নকৰে, এইটোতো ভুল নকৰে, এইটো মোকে দিছে, মই কেনেকৈ দিম? কৈছে সেইকাৰণে কৈছে পইচা দিয়াৰ লগে লগে এজনক দি নিদিবা, কৈছে বোলে পইচা দিলে ভাগাই দিবা, বোলে আপোনাৰ এইটো 50, এইটো 50, ৰিষ্টা খতম। কাৰণ ই নিদিব পাৰে, ই চিন নাপাব পাৰে ক'ৰ মানে কি কথা। আৰু এটা মই কথা কৈ দিওঁ, এই মাদ্ৰাছাসকলক যিবোৰ আহিছে, ক'ৰবাত কোনোবাই আছে খাইছে, কোনোবাই যেন কিবা নিচিনা মানুহে যে বস্তু দিলে যেন নাখায়। কিছুমান মানুহে ফটক কৰি যদি পাঁচপাত দিয়ে, চাধাও মাৰি দিয়ে, মই চাহো খাব দিয়ে, নাখায়। কাৰণ কি ঘটনা হৈছে, সেইদিনাখন এই আমাৰ ৰোজাৰ মাহত যি ফকীৰ যেতিয়া খোজে, ইহঁতৰ জাকাতৰ পইচা পায়, কিছুমানে 30,000, কিছুমানে 20,000, কিছুমানে 25,000। আমাৰ সেই বিল্ডিঙৰ তলত যি ফুটপাথ আছে বা ক'ৰবাত এনেকুৱা জাগা আছে, তাতে শুই যায়। তো এজন মানুহ আহিছে, আহি কেনে সিহঁতৰ ভাষাতে কৈছে, ভাষাতে কৈ সিহঁতৰ ভাষাত বঢ়িয়া কৰি কৈছিলে, না আমি গাড়ী পাইলাম না তো, আমি এখানে অল্প থাকি, আমিও বাঙালী মানুহ, এনেকৈ কৈ কিনে সিহঁতৰ লগতো থাকি গ'ল। আৰু সি বেটাই কি কৰিছে, ৰসগোল্লা লৈ আহিছে 10টামান। সি ৰসগোল্লা 10টা লৈ আহিছে আৰু চব কেইটাকে 10জনকে ৰসগোল্লা খুৱাই দিছে। আৰু ৰসগোল্লা যেতিয়া খুৱাই দিছে, চবটো লাং খাই পৰি আছে, এতিয়া ৱাজেটোৰ বিল্ডিঙৰ তলত লাং খাই পৰি আছে চব। ফজৰত নুঠাই, চেহেৰিটো নাই, অমুকত নাই, চব লাং খাই পৰি আছে। 27 হৈ যায়, পইচা মালটো আহি গৈছে, বুজা নাই? তাৰ পাছততো সিহঁতে ৰাতিপুৱা নুঠে, মইতো আহি ৰাতিটো কিয় শুই আছে দেখোন, সিহঁতেতো উঠি কিনে গুচি যায় ফজৰত, আজি দেখোন শুই আছে, কি কথা? এটা উঠে, এটা আছিল পূজা, এনেকৈ পূজা আছিল। সেই পূজাটো তাৰমানে এই নিচা খাই এনেকৈ উঠি গৈছে, তাৰমানে নিচা লাগে তাত, আৰু এটা তেতিয়া ঢুকে পৰে, নিচা লাগিছে তাত। আৰু চব পইচা লুংগি কাটি, পাজামা কাটি চব পইচা লৈ গৈছে। এইটো লাগোৱা নাই, তাত নাই বুলি সি 70-80 হাজাৰ টকা লৈ গৈছে। 27 পূৰা পইচা পাই গৈছে। সেইকাৰণে ভাই মোৰ গুজাৰিছ, যেন কোনো মানুহে যেন বেলেগ নিচিনা মানুহৰ পৰা যেন একো বস্তু নাখায়। মোৰ তাত 10 টকা আছে, মই কিনি খাম, মই পানী 1 বটল মই কিনি খাম। ফটক কৰি যেন কোনোবাই যেন আপোনাক 1 বটল পানী দি নিদিয়ে, ভাই আপুনি ৰোজা আছে, মই আপোনাক এয়া খেজুৰ আৰু এয়া পানী 1 বটল দিলোঁ, আপুনি ইফতাৰী কৰিব হে। ই মানুহটোৱে গম পাইছে যে ইয়াৰ তাত পইচা আছে 30,000 মান, আপোনাক দি দিলে 12টা বজাত আপোনাৰ পিছা লাগি গৈছে। সি কোন সময়ত সি পানী আৰু মোৰ খেজুৰ খাই দিব আৰু সি লাং খাই টোপনি মাৰি দিব, তাৰ মই মালটো কাঢ়ি ল'ম। কিন্তু আপোনাৰ তাত পিছা লাগি গৈছে, এটা নহয়, দুটা নহয়, 4টা-5টাৰ লগত এনেকৈ পিছা লাগি গৈছে। এতিয়া আপুনিতো পানীটো খাবই, আৰু আপুনি ভাবছিলেন না 12টায় দিলা না, 12টায় দিছে, মানুষটা ভালো,
ভাল এতিয়া কাল হ'ব ৰ গম পাবি 5:30টাৰ পাছত ইমান কষ্ট তই এনে গেল সেইকাৰণে গুজাৰিছ কৰিছোঁ মাদ্ৰাছাৰ যিবোৰ আল্লাহ তালিবি ইলিম যিমান শিক্ষকসকল হুজুৰসকল মই গুজাৰিছ আৰু চবৰৰ কাৰণে মই দোৱা কৰিছোঁ আৰু আপোনালোকেও যেন দোৱা কৰে এই ৰমজান মাহ আমাৰ এটা কৰি কেনে ওলাই গ'ল আৰু সকলোৱে যেন ৰোজা ভাল কৰি ৰাখে আৰু সকলো কাৰণে দোৱা কৰে মই তাৰে শেষ কৰাৰ আগতে হাই ৰে হাই মাহে ৰমজান আহি পালে মমিন ভাই এটি দুটি কৰি ৰমজান ওলাই যায় আকৌ ঈদৰ চান দেখা পোৱাৰ লগে লগে আমাৰ ঈদৰ নামাজ সকলোৱে মিলিজুলি আমি ঈদৰ নামাজ পঢ়িম আমাৰ আকাশত ওলালে ৰমকে জমকে ৰমজানৰ ঈদৰ চান ৰমজানৰ ঈদৰ চান মাশাআল্লাহ, মাশাআল্লাহ। এই ঈদৰ শুভেচ্ছা ঈদ মুবাৰক